এক অপ্ৰিয় সত্য কথা এটা কওঁ দেই, মানে আজিৰ দিনত দুঠেঙীয়া মানুহক সহায় কৰাতকৈ এটা ৰাস্তাৰ ফপৰা কুকুৰক সহায় কৰিলে নিশ্চয় তেওঁলোকে কি কৰিব, সেই যোনে সহায় কৰিছিলে তেওঁক মনত ৰাখিব, নহয়নে? কিন্তু কি হৈছে জানেনে, এতিয়া মানুহবিলাকৰ এনেকুৱা হৈছে সোণ ৰূপেৰে লাগে দি কৰি উপচাই পেলাওক, তথাপিও কিন্তু তেওঁলোকৰ গুণ নাই, আৰু সেইকাৰণে পৰাপক্ষত মানুহক সহায় কৰাটোৱে ভুল, গম পাইছেনে? আপোনালোকক উদাহৰণ এটা দিওঁ, শিৱসাগৰৰ কথাকে মই কওঁ আপোনালোকক দেই। শিৱসাগৰত আপোনালোকে দেখিছে নহয়, অইন ঠাইতো পানী হৈছে ন, কিন্তু শিৱসাগৰতহে মানুহ কি হৈছে, উবুৰি খাই পৰিছে। তাত মানে হয়তো লাইফত কিছুমান বস্তু ব্যৱহাৰ নকৰাও এতিয়া পানীয়ে যেতিয়া শেষ কৰি গৈছে, তাত কিছুমান মানুহে দেখিবলৈ পাইছে। একেবাৰে অপ্ৰিয় সত্য কথা কিছুমান কৈছোঁ মই আপোনালোকক, শুনিবলৈ বেয়া কিন্তু একেবাৰে সঁচা কথা। কিন্তু ইমানেই সহায় কৰিছে, চৰকাৰ পিছতে পৰি আছে। চৰকাৰৰ কথা আমি লেখত নধৰোঁৱে বাৰু দেই, যিহেতু তেওঁলোকৰ চৰকাৰৰ তলত আছোঁ, তথাপিও লেখত নধৰোঁ। কিন্তু কি হৈছে জানেনে, আনসকলে যিমানখিনি বস্তু সা সুবিধা কৰি দিছে, বিশেষতে বহুত লোকটো আহিছে আৰু আপোনালোকক আঙুলি মূৰত একে গন্তি কৰি মই ক'ব নোৱাৰোঁ, কিন্তু সময় গগৈয়ে কি কৰিছে আপোনালোকেতো দেখিছেই, তেওঁতকৈ ওপৰত কোনো যাব পৰা নাই। কাৰণ যিয়ে নহওক তেওঁ ওপৰত কি কৰিছে, তেওঁক বিশ্বাস কৰি টকা পইচা পঠিয়াইছে, সেইকাৰণে সময় গগৈয়ে সেইখিনি কাম সুন্দৰকৈ কৰি যাব পাৰিছে, নহয়নে? তেওঁক বিশ্বাস কৰিছে মানুহে, সেইকাৰণে তেওঁকে গোটেই টকা পইচা অৰ্পণ কৰিছে আৰু তেওঁ সুন্দৰকৈ দি আছে। যি নেকি কিছুমান মানুহৰ ঘৰত সেইবিলাক বস্তু দেখিবলৈ পোৱা নাই, তেনেকুৱা কিছুমান বস্তু সময় গগৈ দিয়া দেখিছোঁ। অকল সময় বুলি ক'লেও আকৌ ভুল হ'ব দেই, বহু লোকে দিছে, কিন্তু তথাপিও সন্তুষ্ট নহয় মুখ্যমন্ত্ৰীৰ কিছুমান বস্তু। যিয়ে নহওক আৰু মানে চৰকাৰৰ পৰা দিয়া বস্তু এইখন চৰকাৰ বুলিয়ে নহয়, সকলোখিনি চৰকাৰৰ দিনতে, কংগ্ৰেছৰ চৰকাৰৰ দিনত হওক বোলে, AGP চৰকাৰৰ দিনত হওক, সকলো চৰকাৰৰ দিনত, কিন্তু BJP চৰকাৰৰ দিনত আগৰ চৰকাৰক আমি তেনেকৈ একদম দাবী ধমকি দি মুখ্যমন্ত্ৰীক লগ ধৰি পেলাই আমি কথা ক'ব নোৱাৰোঁ। কিন্তু এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে নিজেই মানুহৰ লগত, জনসাধাৰণৰ লগত পানীত নামি পেলাই জপংকৈ খোজকাঢ়ি পেলাই একফালৰ পৰা পৰিদৰ্শন কৰি তেওঁ য'ত যি কৰিব লাগে সেইখিনি কৰি গৈ আছে, হয় নে নহয়? কিন্তু কিছুমান মানে কি হয়, ওপৰখিনি ঠিকে থাকে, এই পালি নেতা কিছুমানেহে মানে ইয়াত 2 নম্বৰী কৰে। সেইটো এতিয়া নহয়, আগৰ পৰাই কৰে, কিন্তু এওঁলোকৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত মানে কি হয়, বেছি হোৱা যেন আমাৰ অনুভৱ হয়। এইটো কাৰণেও অনুভৱ হ'ব পাৰে, যি নেকি আমি আগতে ইমান মানে সতৰ্ক নহয়, হয় নে নহয়? কিন্তু এতিয়া আমাৰ হাতত মোবাইলটো আছে, আমি সকলোখিনি গম পাওঁ, কিন্তু আগৰ দিনত সেইটো নাছিলে নহয়, সেইকাৰণে সেই দুৰ্নীতিবিলাক ইমান পোহৰলৈও অহা নাছিলে, হয় নে নহয় আপোনালোকে ক'ব দেই। কিন্তু আজি দেখিছোঁ পানী হোৱাৰ পিছত আগষ্ট মাহতে প্ৰথমটো জৰীপ চলালে, আৰু ইমান মানুহৰ জৰীপ চলাবলৈ হ'লে মানে প্ৰথম লানিতে শেষ নহয়নে? তাৰপিছত তেওঁলোকে পালে, আকৌ দ্বিতীয় লানি হ'ব ছেপ্টেম্বৰৰ 2-3 তাৰিখৰ পৰা আকৌ জৰীপ চলাব। তাৰ পিছতো যদি শেষ নহয়, আকৌ তৃতীয়টো জৰীপ চলাব। গতিকে মুখ্যমন্ত্ৰীয়ে জৰীপ চলাই ক'ত কেনেকৈ ক্ষতি হৈছে তেওঁলোকৰ লিষ্ট ইখনৰ পিছত সিখন আহি আছে, আৰু সেইমতে কাম কৰি যাব। মানুহে ইমান অধৈৰ্য হৈ হাল্লা উত্তপ্ত এটা পৰিস্থিতি সৃষ্টি কৰি পেলাই মানে কি কৰিছে, একদম অসমখন শেষ কৰি পেলাইছে বহু ক্ষেত্ৰত, আপোনালোকে দেখিছে। কিন্তু ইয়াতো কিছুমান আমাৰো ভুল আছে, ভুল নথকা নহয়, বহুখিনি ভুল আছে। কিন্তু কি হয় জানে, মানুহক এতিয়া সোণ ৰূপেৰে লাগে আপোনালোকে উপচাই দিয়ক, তথাপিও মানুহৰ পৰা আপোনালোকে কেতিয়াও মানে শলাগটো নাপাব। সদায় কি হয় জানেনে, এই যে মই সৰু উদাহৰণ এটা দিওঁ দেই, গাঁৱৰ জেগাত বিয়া এখন পাতিলে আপোনালোকে মাছ মাংস লাগে উভৈনদীকে খুৱাওক, তথাপিও আহি যে কিছুমানে যে কয়, কম দিছেনে, 2 পিচে দিলে, নিমখেই নহ'লে, মানে এটা নহয় এটা অজুহাত থাকিবই। ঠিক তেনেকৈয়ে ইমান জনসাধাৰণৰ মাজত যেতিয়া কিবা এটা বস্তু দি হয়, তেতিয়াও তাত অজুহাত এটা থাকেই, হয় নে নহয়? কিন্তু সেইবিলাক আমি কি কৰিব লাগিব, আলোচনাৰ মাজেদি সমাধান কৰিব লাগিব, হয়নে?
কিন্তু আৰু এটা কথা আপোনালোকক কওঁ, ইটোৰ পিছত সিটো কথা ওলাই আহি থাকে দেই। প্ৰথমতে আকৌ মানে ওলাই নাহে, তাৰপিছত কিছুমান কথা আহি থাকে। মই এতিয়া কওঁ অৰুণোদয় আঁচনিৰ কথাটো। অৰুণোদয় আঁচনি কাটিব লাগে বুলি আমি কিমান হাল্লা কৰিলোঁ, নহয়নে? কিন্তু কিছুমানৰ কাৰণে অৰুণোদয় আঁচনিটো যেতিয়া পাইছে তেওঁলোকৰ কাৰণে সহায় হৈছে। এইবাৰ কিছুমানে পালে, কিছুমানে নাই পোৱা, আৰু নোপোৱাসকলেও পাব বুলি কৈছে, সেইবিলাক নাজানো। কিন্তু মই কোৱা কথাটো হ'ল এনেকুৱা ধৰণৰ, যিসকলে অৰুণোদয় আঁচনি কিয় দিব লাগে, আঁচনি বন্ধ কৰিব লাগে, যেতিয়াই তেওঁলোকৰ সমষ্টিত আঁচনি নাপালে তেতিয়াই আকৌ কি কৰিছে, হৈ হাল্লা লাগিছে, কিয় আঁচনি নাপাব। মুখ্যমন্ত্ৰীয়ে অৱশ্যে সেই ওপৰতো কিছুমান কথা কৈছে, আধাৰ লিংক, কিবা লিংক, এনেকুৱা ধৰণৰ কথা কৈ আছে। সেইটো আপোনালোকে দেখিছে, দিলে সকলোকে দিব নহয় জানো, আৰু যিবিলাক যোগ্য তেওঁলোকৰতো কৰ্তন হ'বই। গতিকে এইবিলাক মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে আৰু নহ'বও। মানুহৰ সেই দুমুখীয়া স্বভাৱটো থাকিবই, যিমানেই পাওক যিমানেই নকৰক। আপুনি দি থৈ পেলাই পোকৰৰ পিছত কোনোবা এটাই কিবা এটা দিবলৈ আহক, সেইটোও ল'ব, লৈ পেলাই আপোনাৰ বদনামটো কিন্তু সেইজনৰ ওচৰতে গাব। আৰু যি কি নহওক, এতিয়া মই কওঁ শুনক, মুখ্যমন্ত্ৰীয়ে কিমান দিব, হয়নে নহয়, কিমান দিব, কিমান চাব, কোনফালে মাথা মাৰিব, একদম মানে আৰু জানেই নহয় তেওঁ কিছুমান কথা। বিশেষ ইমানো কৈ নাথাকোঁ। গতিকে মুখ্যমন্ত্ৰীয়ে যিখিনি কাম এতিয়া আকৌ কৰিবলৈ লৈছে, তেওঁ যি কথা দিছে সেই কথা বোলে তেওঁ ৰাখিবই। আৰু কেনেকৈ কৈছে কথাখিনি আপোনালোকে শুনি লওক। আমি 1 ছেপ্টেম্বৰ বা 2 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম। অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে, ৰাইজে ক'তো অভাৱ অভিযোগ দিব আহিব নালাগে। প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব। দ্বিতীয়বাৰৰ জৰীপ আমি 10 বা 11 ছেপ্টেম্বৰত আমি শেষ কৰিম। চূড়ান্ত তালিকা আমি 15 বা 16 ছেপ্টেম্বৰত আমি আপলোড কৰিম। আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে, আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম। আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে, অৰ্থাৎ 9-10 অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয়, আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে DBTৰ জৰিয়তে এনেকৈয়ে হস্তান্তৰ কৰিব পাৰোঁ। এই পৰ্যন্ত 26,681টা হাউচ ডেমেজকে আদি কৰি বৰ্তমানলৈকে প্ৰায় 480 কোটি টকাৰ ক্ষয় ক্ষতি আমাৰ পৰ্টেলত লিপিবদ্ধ হৈছে বা পৰ্টেলত আহিব পাৰিছে। আপোনালোকে নিশ্চয় শুনিলে, মুখ্যমন্ত্ৰীয়ে সুন্দৰকৈ সেই কথাখিনি 3-4জন মানুহক কাষত লৈ পেলাই সেই কথাখিনি মিডিয়াৰ আগত কৈছে, আৰু তেওঁ কৈছে যে যিখিনি কৰিম বুলি কৈছে তেওঁ কৰিবই। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।